নমস্কাৰ, মই ডক্টৰ দীপাংকৰ। আজি স্বপ্নদোষ বা নক্টাৰ্নেল এমিশ্যন বা নাইট এমিশ্যন বা ৱেট ড্ৰিমছ এই টপিকটোৰ ওপৰত অকণমান ডিছকাশ্যন কৰিম। স্বপ্নদোষ বা নক্টাৰ্নেল এমিশ্যন বা নাইট এমিশ্যন বা ৱেট ড্ৰিমছ এই প্ৰব্লেমটো সাধাৰণতে ল'ৰা মানুহৰে হয় আৰু এজ গ্ৰুপ থাকে এডোলেচেণ্ট আৰু য়ং এডাল্ট। এডোলেচেণ্ট বুলি ক'লে ধৰক 10ৰ পৰা 18 আৰু য়ং এডাল্ট বুলি ক'লে ধৰক 18ৰ পৰা 25। তো এইখিনি এজ গ্ৰুপৰ ল'ৰাবিলাকৰ এই প্ৰব্লেমটো বেছিকৈ হয়। এইটো সঁচা যে কিছুমান ক্ষেত্ৰত এডাল্ট মানুহৰো এই প্ৰব্লেমটো থাকিব পাৰে। তো একচুৱেলি এইটোত বা এই পৰিঘটনাটোত হয় কি? স্বপ্নদোষ বুলি ক'লে সাধাৰণতে ৰাতি শুই থকা সময়তে তেওঁৰ পেনিছৰ পৰা নিজে নিজে তেনেকে মানে স্পণ্টেনিয়াছলি বা ইনভলুণ্টাৰীলি চেমেন বা বীৰ্য তেনেকে ওলাই যায়। সেইটোৱে হৈছে স্বপ্নদোষ। এইটো এতিয়া কিহৰ কাৰণে হয়? ক'ব গ'লে এইখিনি সময়ত ধৰক 12, 13, 14 এইখিনি সময়ত ল'ৰা মানুহৰ বডিত সাংঘাতিক এটা হৰমনেল চেঞ্জ আহে। তেওঁৰ টেষ্টষ্টেৰন হৰমনৰ প্ৰভাৱত প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী ছেক্সুৱেল কেৰেক্টাৰিষ্টিকবিলাক ডেভেলপ হয়। তাৰ ফলস্বৰূপে টেষ্টিকুলাৰ ডেভেলপমেণ্ট হয় আৰু টেষ্টিকুলাৰ ডেভেলপমেণ্ট হ'লে টেষ্টিছবিলাকে তেনেকৈ স্পাৰ্ম চেলবিলাক প্ৰডিউচ কৰিব ষ্টাৰ্ট কৰে। আৰু সেই মানে প্ৰডিউচ হৈ থকা প্ৰক্ৰিয়াটোত চামটাইমছ নিজে নিজে ইনভলুণ্টাৰীলি স্পাৰ্ম চেল তেনেকৈ লিক হৈ যোৱাটো একো অস্বাভাৱিক নহয়, কাৰণ এইখিনি সময়ত তেওঁলোক যথেষ্ট এৰাউজড হৈ থাকে। এনি কাইণ্ড অফ এইবিলাকৰ প্ৰতি তেওঁলোক যথেষ্ট আকৰ্ষিত হৈ থাকে। মে বি পৰ্ণগ্ৰাফি হওক বা তেনেকুৱা টেলিভিশ্যন হওক বা ইণ্টাৰনেট বা পিকচাৰ যিটো প্ৰিণ্ট, তো এনি কাইণ্ড অফ ভিজুৱেল ষ্টিমুলেশ্যনে তেওঁলোকক তেনেকৈ ছেক্সুৱেলি এৰাউজড কৰি কেনে বা ছাবকনচিয়াছ মাইণ্ডত সেই বস্তুটো তেনেকৈ এৰাউজড কৰি নিজে নিজে অৰ্গেজম কৰি কেনে তেনেকৈ স্পাৰ্ম তেনেকৈ লিক কৰাব পাৰে। মানে কনষ্টেণ্ট থটছ আইডিয়াছ এইবোৰে ডেফিনেটলি প্ৰভাৱ পেলায়। যিটো টোপনিৰ সময়টো হয়তো তেওঁলোকৰ তেনেকৈ সেই থটছ বা আইডিয়াছবোৰ তেনেকৈ আহি নিজে নিজে তেনেকৈ অৰ্গেজম হৈ কেনে লিক হৈ যায়। এইটো একেবাৰে স্বাভাৱিক। আৰু তাৰ লগতে বহুত দিন ধৰি কেনে ধৰক মাষ্টাৰবেশ্যন কৰা নাই, তেওঁলোকৰ মানে এবষ্টিনেঞ্চ ফ্ৰম মাষ্টাৰবেশ্যন ফৰ এ ভেৰি লং টাইম। তো পুৰণা স্পাৰ্ম চেলখিনি ওলাই যাব পৰা নাই। তো নতুন স্পাৰ্ম চেলখিনি আহি তাৰ জাগা ল'ব লাগিলে বডিয়েটো অবভিয়াছলি আগৰ স্পাৰ্ম চেলখিনি ওলাই পেলাব লাগিব। তো সেইটো কাৰণে বডিয়ে স্মাৰ্টলি নাইট এমিশ্যন কৰাই বা স্বপ্নদোষ কৰাই কেনে পুৰণা স্পাৰ্ম চেলখিনি ওলাই দিয়ে। সেইটোও এটা কনচেপ্ট একচেপ্টেবল হয়। তাৰ লগতে চামটাইমছ মে বি তেওঁলোক শুই থকা সময়ত তেওঁলোকৰ জননেন্দ্ৰিয় বা প্ৰাইভেট অৰ্গেনটো আৰু বেডশ্বীট বা কাপোৰৰ ঘৰ্ষণ হৈ কেনে ফ্ৰিকশ্যন হৈ কেনেও তেওঁলোকৰ তেনেকৈ ছেক্সুৱেল এৰাউজেল হৈ ইনভলুণ্টাৰীলি চেমেন তেনেকৈ ডিচাৰ্জ হৈ যাব পাৰে। এইকেইটাই নৰ্মেল কনচেপ্ট হয়। ইয়াৰ লগতে কেতিয়াবা কিছুমান হয়তো বেমাৰ চেমাৰ এছ'চিয়েটেড হৈ থাকিব পাৰে, কিন্তু সেইটো ৰেয়াৰলি হয়। যেনেকৈ মে বি চামটাইম নাৰ্ভৰ প্ৰব্লেম হয়, স্পেচিয়েলি ডায়েবেটিছ থাকিলে। তাৰ লগতে মে বি চামটাইমছ তেওঁলোকৰ মাংসপেশীৰ প্ৰব্লেম হয়, মাংসপেশীবিলাক শিথিল, মানে য'ত মানে তেওঁলোকৰ প্ৰাইভেট পাৰ্টবিলাক থকা মাংসপেশী, স্পেচিয়েলি পেৰিনিয়ামৰ মাচলবিলাক উইক মানে শিথিল, আৰু সেইটো কাৰণে এই প্ৰব্লেমটো ছেকেণ্ডেৰীলি হ'ব পাৰে। চামটাইমছ মে বি তেওঁলোকৰ এংজাইটি আছে বা তেওঁলোকৰ ডিপ্ৰেশ্যন হৈ আছে বা যথেষ্ট চাইক'লজিকেল কিছুমান ইছ্যুত ভুগি আছে। তো সেইবিলাকো তেনেকৈ প্ৰব্লেমটো ইনষ্টিগেট বা কণ্ট্ৰিবিউট কৰাত হেল্প কৰে। কেতিয়াবা কিছুমান এলোপেথিক মেডিচিনৰ ছাইড ইফেক্ট হিচাপেও হয়, স্পেচিয়েলি BP ল' কৰিব যিবিলাক মেডিচিন দিয়া হয়, বা কিছুমান পেইন কিলাৰ, চিডেটিভছ তেনেকুৱা টাইপৰ মেডিচিনৰ ছাইড ইফেক্ট হিচাপেও হ'ব পাৰে। তাৰ লগতে মে বি প্ৰষ্টেটৰ কিছুমান প্ৰব্লেম আছে তেতিয়া হ'ব পাৰে। তাৰ লগতে মে বি চামটাইমছ টেষ্টষ্টেৰন হৰমনৰ ছাপ্লিমেণ্ট কিছুমান লৈছে, সেইটোৰ ফলস্বৰূপেও তেওঁলোকৰ তেনেকৈ নিজে নিজে স্পাৰ্মটো ওলাই যাব পাৰে ৰাতিৰ সময়ত। তো এইবিলাকে মোটামুটি কাৰণ থাকে। আৰু ইয়াৰ লগত কিছুমান মিছকনচেপশ্যনো থাকে। মিছকনচেপশ্যন বুলি ক'লে স্বপ্নদোষ হৈ থাকিলে মানুহে কয় বা মানুহৰ মাজত এইটো ডিছকাশ্যন হয় যে তেওঁৰ হয়তো ছেক্সুৱেল পাৱাৰটো কমি যাব, তেওঁৰ পিছত তেনেকৈ ৰিপ্ৰডাক্টিভ লাইফত তেওঁৰ মানে ফাৰ্টিলিটিত প্ৰব্লেম হ'ব, সন্তান জন্ম দিয়াত তেওঁৰ কেপাচিটি কমি যাব, স্পাৰ্ম চেলবিলাকৰ কোৱালিটি বা মানদণ্ড হ্ৰাস পাব বা মৰ্টালিটি হ্ৰাস পাব, তাৰ লগতে তেওঁলোকৰ জননেন্দ্ৰিয়টো শ্ৰিংক হৈ যাব। এই গোটেইবোৰ একেবাৰে মিছা কথা আৰু তাৰ লগত কোনো ৰিলেশ্যন নাই। এতিয়া কথা হ'ল ট্ৰিটমেণ্ট কৰিব লাগে নে নালাগে? নৰ্মেলি নালাগে।
ইন মোষ্ট অফ দ্য কেছত এইটো নৰ্মেল এটা ফিজিঅলজিকেল বা প্ৰাকৃতিক পৰিঘটনা, ৰেয়াৰলিহে বেমাৰ এছ'চিয়েটেড হৈ থাকে। সেই বেমাৰৰ কাৰণবিলাকো বা বেমাৰকেইটাও মই কৈ দিলোঁ, যেনেকৈ নাৰ্ভৰ ইছ্যু, মাস্কুলাৰ উইকনেছ, বা কেতিয়াবা এলোপেথিক মেডিচিনছ লৈ কেনে ছাইড ইফেক্ট হিচাপে হ'ব পাৰে। তেতিয়া ডক্টৰজনৰ লগত ডিছকাশ্যন কৰি সেই দৰৱটো ডিছকণ্টিনিউ কৰিলে আকৌ নৰ্মেল হৈ যায়। তাৰ লগতে কেতিয়াবা কিছুমান ছাপ্লিমেণ্ট ল'লে হ'ব পাৰে, টেষ্টষ্টেৰন ছাপ্লিমেণ্ট। লগতে কিছুমান মেটাবলিক ডিজিজ থাকিলে হয় কিছুমান এডাল্ট মানুহৰ, যেনেকৈ হাই বিপি বা তেওঁলোকৰ ডায়েবেটিছ আছে, বা থাইৰয়ডৰ প্ৰব্লেম আছে, বা ডিছলিপিডেমিয়া বা কলেষ্টৰলৰ প্ৰব্লেম আছে। তো সেইবিলাক ৰেয়াৰলি হয়। সপ্তাহত এনে কিমান দিনমান নৰ্মেল বুলি ধৰিব পাৰি? যদি আপোনাৰ সপ্তাহত ধৰক এবাৰ বা দুবাৰমান তেনেকৈ নাইট ইমিশ্যন হৈছে বা স্বপ্নদোষ হৈছে বা ধাতু ওলাই গৈছে, তো সেইটো নৰ্মেল বুলি ধৰিব পাৰি। সেইটোৰ কাৰণে কোনো ট্ৰিটমেণ্টৰ দৰকাৰ নাই। ট্ৰিটমেণ্টৰ কাৰণে দৰকাৰ তেতিয়াহে হ'ব যেতিয়া আপোনাৰ ধৰক ফ্ৰিকুৱেণ্টলি হৈ আছে, মানে এভৰিডে আপোনাৰ ধাতু হৈ আছে বা এভৰিডে আপোনাৰ বীৰ্য মানে ওলাই গৈ আছে, তাৰ লগতে আপুনি মানসিকভাৱে অলপ ডিপ্ৰেছড হৈ গৈছে, হতাশাগ্ৰস্ততাত ভুগিছে বা বিষাদগ্ৰস্ততাত ভুগিছে, আপুনি ল' ফিল কৰি আছে, বা ডে টু ডে কামবিলাক কৰিব বা ডে টু ডে এক্টিভিটিজত আপোনাৰ মন বহা নাই, তেতিয়া আপোনালোকে কনচিডাৰ কৰিব পাৰে ডক্টৰৰ ওচৰত আহি কেনে তেনেকৈ ভালকৈ কনচাল্টেশ্যন কৰি দৰৱ পাতি দিহা কৰিব। আদাৰৱাইজ দৰৱৰ বা ট্ৰিটমেণ্টৰ তেনেকৈ প্ৰয়োজন নাই। কিছুমান ঘৰুৱা টিপছ থাকে নেকি বা তেনেকুৱা ডুজ এণ্ড ড'নটছ থাকে নেকি যিটো কৰিব পাৰোঁ? য়েছ, অবভিয়াছলি। যদি আপোনালোকৰ এনেকুৱা প্ৰব্লেমটো ফ্ৰিকুৱেণ্টলি হৈ আছে, মেবি আপোনালোকৰ ছাবকনচিয়াছ মাইণ্ডত তেনেকৈ সেই চেন্সুৱেল বা ছেক্সুৱেল বা এমৰাছ থটছবিলাক আহি থাকে। তো আপোনালোকে নিজৰ ভিজুৱেল ষ্টিমুলেশ্যন যদি তেনেকৈ হৈ আছে, ধৰক পৰ্ণগ্ৰাফী হওক বা ভিডিঅ'গ্ৰাফী বা কিছুমান মেগাজিন বা তেনেকুৱা, সেই বস্তুবোৰৰ পৰা আপুনি অকণমান নিজকে আঁতৰাই ৰাখিব চেষ্টা কৰিব পাৰে আৰু চাব পাৰে কিবা চেঞ্জেছ হৈছে নেকি। তাৰ লগতে মেবি যদি আপোনালোকৰ তেনেকৈ বহুদিন ধৰি কেনে মাষ্টাৰবেশ্যন কৰা নাই, তেতিয়াহ'লে আপোনালোকে হয়তো সপ্তাহত এবাৰ দুবাৰ তেনেকৈ মাষ্টাৰবেশ্যন কৰিব পাৰে। মাষ্টাৰবেশ্যন কৰিলে পুৰণা স্পাৰ্ম চেলবিলাক ৰিলিজ হৈ যায়, ওলাই যায়, আৰু তাৰ জেগাত আকৌ নতুনকৈ ফ্ৰেছ স্পাৰ্ম চেলবিলাক তেনেকৈ আহিব পাৰে। তাৰ লগতে শোৱাৰ সময়ত আপোনালোকে ভালকৈ কাপোৰ চাপোৰ পিন্ধি কেনে শুব, স্পেচিয়েলি অন্তৰ্ভাগখিনি যাতে আপোনাৰ জননেন্দ্ৰিয় বা প্ৰাইভেট পাৰ্ট আৰু বেডশ্বীট বা শুই থকা কাপোৰৰ মাজত তেনেকুৱা ডাইৰেক্ট ঘৰ্ষণ বা ফ্ৰিকশ্যন নহয়। আৰু যিটো কাৰণেও মই ক'লোঁ অলৰেডি, কিছুমানৰ তেনেকৈও তেওঁলোকৰ স্পাৰ্ম তেনেকৈ ওলাই যায়। মেবি শোৱাৰ টাইমত পেচাব কৰি কেনে শুব, যাতে ইউৰিনাৰী ব্লাডাৰটো তেনেকৈ খালী হৈ থাকে। আৰু লগতে কিছুমান ডায়েট চাইট থাকে, অলপমান খাই চাব পাৰে। কয় আৰু বটল গাৰ্ড বা যিটো পানীলাও বুলি কয়, পানীলাওৰ পকা পাতটো তেনেকৈ চুবাই খাব পাৰে মাজে পাতলে। মেথিৰ গুটি তেনেকৈ পানী খাব পাৰে, মেথিৰ গুটিটো তিয়াই কেনে তাৰ পানীটো, আদা নহৰু পিঁয়াজটো ভাল বুলি কয়, কল বা আলমণ্ড বাদামটো পানীত তিয়াই কেনে সেনেকৈ খাব পাৰে। ঠিক আছে, কলটো ভাল বুলি কয়, দৈটো ভাল বুলি কয়, তাৰ লগতে আমলখিটোও ভাল বুলি কয়। তো এনেকুৱা টাইপৰ বস্তু আপোনালোকে ডায়েটত ইনক্লুড কৰিব পাৰে। তাৰ লগতে ভালকৈ অলপমান এক্সাৰচাইজ কৰি থাকিব পাৰে, খোজকঢ়া 45 মিনিটমান ডেইলি তেনেকৈ। আৰু যদি আপোনালোকৰ কিবা মাস্কুলাৰ প্ৰব্লেম আছে, মাচলবিলাক মাংসপেশীবিলাক শিথিল হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে কেগেলছ এক্সাৰচাইজ থাকে, এইটো ইণ্টাৰনেটত চালে পাই যাব, তেনেকৈ আপোনালোকে কৰিব পাৰে, যিটোৱে আপোনালোকৰ পেৰিনিয়েল মাচলবিলাকৰ উইকনেছটো ৰেক্টিফাই কৰে। তাৰ লগতে পজিটিভলি ভাবিব, আৰু এই বস্তুটোৰ যিহেতু আইডিয়া এটা হ'ল, তো কিবা তেনেকুৱা যদি মিছকনচেপশ্যনো আছিলে, সেইটো আপোনালোকে একেবাৰে ওলাই দিয়ক। দেখিব আপোনালোকৰ এংজাইটি বা আপোনালোকৰ কিবা যদি তেনেকুৱা মনত তেনেকুৱা ভয়ো আছিলে, ভীতি আছিলে, সেই বস্তুবোৰ তেনেকৈ লাহে লাহে নাইকিয়া হৈ যাব, আৰু প্ৰব্লেমটোৰ পৰাও আপোনালোকে লাহে লাহে মুক্তি পাব। তো এইখিনিয়ে এটা সাধাৰণ থুলমূল ধাৰণা। এইটো বস্তুটো এটা প্ৰাকৃতিক পৰিঘটনাই হয়। ইন most কেছত ৰেয়াৰলিহে বেমাৰ এছ'চিয়েটেড হৈ থাকে। তো আপোনালোকে তেনেকৈ কিবা ডাউটছ কুৱেৰিজ থাকিলে ডক্টৰৰ ওচৰত গৈ কেনে তেনেকৈ আপোনালোকে পৰামৰ্শ ল'ব। নিজে কিছুমান প্ৰিকনচিভ ন'শ্যন বা আইডিয়াছ তেনেকৈ মনত পালি নাথাকিব। আশা কৰোঁ এই ব্ৰিফ কথাখিনি আপোনালোকক কিছু ক্ষেত্ৰত হ'লেও উপকৃত কৰিব। আপোনালোকৰ কিবা কুৱেৰিজ, ডাউটছ এতিয়াও যদি আছে, আপোনালোকে তেনেকৈ কমেণ্ট বক্সত বা কমেণ্ট ছেকশ্যনত লিখি প্ৰেৰণ কৰিব পাৰে। থেংক ইউ ছ' মাছ।